মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলো ভালে আছা। আৰু কথা হ'ল কেনেকুৱা, বহুত দিন ভিডিঅ' দিব পৰা নাই তোমালোকৰ বাবে। মই অলপ বিজি আছিলোঁ, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ আৰু তাৰ বাবে বহুত বহুত চৰি। আৰু তোমালোকৰ কথা হ'ল কি, আজি তোমালোকৰ মাজলৈ লৈ আহিম মই একাদশ শ্ৰেণীৰ ফটোগ্ৰাফ আলোকচিত্ৰ। এই কবিতাটিৰ গোটেইখিনি প্ৰশ্ন উত্তৰ তোমালোকৰ লগত আজি আলোচনা কৰিম। ভালদৰে তোমালোকে চাই যাবা আৰু বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিম বাৰু। তাৰ মাজতে কৈ লওঁ মই, তোমালোকে যোনে যোনে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহ'লে তোমালোকৰ ভিডিঅ'বোৰ পোৱাত সোনকালে পাই যাবা আৰু তেতিয়াহ'লে তোমালোকৰ টেনশ্যন নহয় আৰু সকলোতকৈ আগতে চাব পাৰিবা ভিডিঅ'বোৰ। অ'কে। হেল্ল' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু কথা হ'ল কেনেকুৱা, আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ একাদশ শ্ৰেণীৰ ফটোগ্ৰাফ এখন আলোকচিত্ৰ। এই কবিতাটিৰ কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিম আজি। তোমালোকে ভালদৰে চাই যাবা। আৰু প্ৰথম তোমালোকে এই কবিতাটি তোমালোকে ভালদৰে জানো মাতিছা আৰু পঢ়িছা আৰু সকলোৱে বুজি পাইছাই চাগে। আৰু ছাৰহঁতেতো তোমালোকক ধুনীয়াকৈ শিকাইছে আৰু মই বেলেগ একো নুবুজা তোমালোকে অকল কুৱেশ্যন এনচাৰখিনি চাই যাবা। তোমালোকে দেখাই আছোঁ তোমালোকক। এয়া হ'ল ফটোগ্ৰাফ এখন আলোকচিত্ৰ আৰু তোমালোকে ভালদৰে চাই যাবা আৰু বেছি দেৰি নকৰি তোমালোকৰ কুৱেশ্যনটো আলোচনা কৰোঁ। সকলোৱে চাই যাবা। আৰু এই কুৱেশ্যনত কি কৈছে তোমালোকে চাই যাবা। এতিয়া ইয়াতে কি কৈছে, এয়া প্ৰথমটো কৈছে যে হোৱাট ডাজ দ্য ৱৰ্ড কাৰ্ডবোৰ্ড ডেনট ইন দ্য পয়েম ৱাজ দিছ ৱৰ্ড বিন ইউজড। ইয়াৰ এছামিজ মিনিংটো হ'ল যে কবিতাটোত কাৰ্ডবোৰ্ড শব্দটোৱে কি বুজায়, এই শব্দটো কিয় ব্যৱহাৰ কৰা হৈছে। অ'কে, তোমালোক যিখিনি নেকি এছামিজ মিডিয়াম আছা, এছামিজ মিডিয়ামৰ কাৰণে এইখিনি তোমালোকে চাই ল'বা। আৰু বাকী হ'ল কি বুলি কয় কিনি ইংলিছ মিডিয়ামৰ, ইয়াৰ এনচাৰটো হ'ল তোমালোকে ভালদৰে চাই যাবা। এনচাৰটোত কি কৈছে, দ্য ৱৰ্ড কাৰ্ডবোৰ্ড মিনছ এ ভেৰি ষ্টিফ এণ্ড thick paper. Here the cardboard is a part of the frame that keeps the photograph. Intent is you the poem is rent. It keeps the photograph of that 12 years old girl safe who herself was still transparent. She had died years ago. মানে কথাটো হ'ল কি, তোমালোকে যিখিনি নেকি এছামিজ মিডিয়াম আছে তোমালোকে চাই লোৱা। এইখিনি এছামিছত মই লিখি দিছোঁ এনচাৰটো, তোমালোকে বুজি নোপোৱাৰ কাৰণে ভালদৰে চাই লোৱা। এই কৈছে যে কাৰ্ডবোৰ্ড শব্দটোৱে অৰ্থ হৈছে এটা অতি কঠিন আৰু ডাঠ কাগজ। ইয়াত কাৰ্ডবোৰ্ডটো ফ্ৰেমৰ এটা অংশ যি ফটোখনৰ অক্ষত ৰাখে। কবিতাটোত ইয়াৰ ব্যৱহাৰ বিদ্যাত্মক। সেই 12 বছৰীয়া ছোৱালীজনীৰ ফটোখন সুৰক্ষিত ৰাখে, যি নিজে ভয়ানক ক্ষণস্থায়ী আছিল। তাই বহু বছৰ আগতে মৃত্যুবৰণ কৰিছিল। তোমালোকে এই কুৱেশ্যনটো ভালদৰে বুজি পাইছা। আমি নেক্সট কুৱেশ্যনলৈ যাম। তাৰ মাজতে তোমালোকক এটা কথা কওঁ, যিয়ে নেকি তোমালোকে ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছা আৰু সেইখিনিৰ কাৰণে এই ভিডিঅ'টো হয়। আৰু চেনেলটোৱে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহ'লে তোমালোকৰ সুবিধা হ'ব। আৰু ভিডিঅ'টো নাইবা স্ক্ৰীনশ্বট মাৰি থ'ব, নহ'লে ডাউনলোড কৰি থ'ব, তেতিয়াহ'লে তোমালোকে বহুত বেছি সুবিধা হ'ব। বুজি পালা তোমালোকে? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে 2 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে কি দিছে 2 নম্বৰ কুৱেশ্যনত, হোৱাট হেজ দ্য কেমেৰা কেপচাৰ্ড। ইয়াৰ অসমীয়া কুৱেশ্যনটো হৈছে কি, কেমেৰাটোৱে কি বন্দী কৰিছে। ইয়াৰ এনচাৰটো হৈছে দ্য কেমেৰা হেজ কেপচাৰ্ড অল দ্য 3 গাৰ্লছ এলাইভ ইন ইট। হেজ কেপচাৰ্ড দ্য poverty face of the poet's mother who was a girl of 12. At that time it has captured the smiling face of 2 girl cousins, Beauty and Dolly. They were holding the hands of the poet's mother in their hands. তোমালোকে এইখিনি বুজি পাইছা। আৰু তাৰ অসমীয়া যিখিনি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট আছা সেইখিনিৰ কাৰণে মই এইখিনি অসমীয়াত লিখি দিছোঁ এনচাৰটো, তোমালোকে চাই যোৱা। কেমেৰাটোৱে তিনিওজনী ছোৱালীক ইয়াত জীৱিত অৱস্থাত বন্দী কৰিছে।
এইটোৱে কবিৰ মাকৰ সুন্দৰ মুখখন ধৰি ছেট কৰিছে যি সময়ত কাৰ 12 বছৰীয়া ছোৱালী আছিল। ই বেটী আৰু জলি নামৰ দুগৰাকী ছোৱালীৰ হাঁহি থকা মুখবোৰ ধৰি ছেট কৰিছে। তোমালোকে এইটো প্ৰশ্ন ঠিক বুজি পাইছা তোমালোকে। তাৰপিছত নেক্সট কুৱেশ্যনটো কি দিছে তোমালোকে চাই লোৱা। 3 নম্বৰ কুৱেশ্যনটো দিছে যে ইয়াতে হোৱাট ৱাজ নট চেঞ্জ অভাৰ ইয়াৰ্ছ ডাজ দিছ ছাজেষ্ট ছামথিং টু ইউ। ইয়াৰ অসমীয়াটো হৈছে তোমালোকে চাই লোৱা। ইয়াৰ অসমীয়া কুৱেশ্যনটো হৈছে যে কি কৈছে ইয়াতে বিগত বছৰবোৰত কি সলনি হোৱা নাই। এইটোৱেই আপোনাৰ কিবা স্পৰ্শ আছিল নেকি বুলি কৈছে, পৰামৰ্শ আছিল নেকি বুলি ক'লে। তাৰপিছত ইয়াৰ এনচাৰটো হৈছে যে দ্য চি হেজ নট চেঞ্জ অভাৰ দ্য ইয়াৰ্ছ ইট বিগিংছ আউট দ্য ট্ৰিজেন্স নেচাৰ অফ দ্য মেন হোৱেন কম্পাৰ্ড টু নেচাৰ এণ্ড ইটছ অবজেক্টছ টাইমছ স্প্ৰেছ চাম প্ৰভাৰ্টি ফেচ এণ্ড দ্য ফিট অফ দ্য গাৰ্লছ। আৰু তোমালোকে এইখিনি কথাখিনি ভালদৰে তোমালোকে কৰি চাবা। মই অলপ মাতি দিছোঁ তোমালোকক। আৰু বাকী তোমালোকে ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি ভাবিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো যদি তোমালোকে ছেভ কৰি ৰাখিম বুলি ভাবিছা তেতিয়াহ'লে ছেভ কৰি ৰাখিবা, নহ'লে ডাউনলোড কৰিবা, নহ'লে স্ক্ৰীনশ্বট মাৰি ৰাখিবা। তেতিয়াহ'লে তোমালোকৰ সুবিধা হ'ব, যিহেতু তোমালোকৰ এক্সাম আহি আছে, বেছিদিন নাই আৰু ইয়াৰ অসমীয়াটো কি কৈছে তোমালোকে চাই যোৱা। বিগত বছৰবোৰত সাগৰ সলনি হোৱা নাই। প্ৰকৃতি আৰু ইয়াৰ বস্তুবোৰৰ তুলনাত ই মানুহৰ ক্ষণস্থায়ী প্ৰকৃতি উলিয়াই আনে বা আছে একে কথা। সময়েই এগুণ এৰি নিদিয়ে। বয়সহীন আৰু অপৰিৱৰ্তনশীল সাগৰৰ তুলনাত তিনিওজনী ছোৱালীৰ ধুনীয়া মুখ আৰু ভৰি ভয়ানক। তোমালোকে গোটেইখিনি কথা বুজি পাইছা। ইয়াৰ কথা হ'ল কি, আৰু ইয়াৰ যিকেইটা প্ৰশ্ন ৰৈ গ'ল মই নেক্সট ক্লাছত তোমালোকক ধুনীয়াকৈ বুজাই দিম। আৰু আজি 3 নম্বৰক কৰি দিলোঁ, আৰু গোটেইখিনি তোমালোকে চাই ল'বা ভিডিঅ'টো শেষলৈকে। আৰু ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যোনে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজিলৈ বাই বাই। তোমালোকে ভালদৰে পঢ়ি থাকিবা। থেংক ইউ।